গোলকগঞ্জত একেদিনাই দুখনকৈ চোৰাং গৰু কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত 9টাকৈ গৰু উদ্ধাৰ। গোলকগঞ্জৰ বিচনদৈত এখন আৰু আনখন মৈখাচৰত। প্ৰাপ্ত তথ্যমতে আজি নিশা AS01K5863 নম্বৰৰ ফৰ্ক ফিগ বাহনখনে 3টাকৈ চোৰাং গৰু কঢ়িয়াই নিওঁতে বিচনদৈত নিয়ন্ত্ৰণ হেৰুৱাই ধাননি পথাৰত গৈ পৰে। দুৰ্ঘটনা সংঘটিত কৰি চালকে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত স্থানীয় ৰাইজে গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ বাহনখনৰ পৰা 3টাকৈ গৰু উদ্ধাৰ কৰে। আনহাতে আগমনী আৰক্ষীয়ে গৰু কঢ়িয়াই নিয়া AS01Y2400 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনক খেদি চায়। বাহনখন তীব্ৰ বেগত গোলকগঞ্জ টাইবান্দ হৈ হৰিহাট অভিমুখে গতি কৰে, কিন্তু আৰক্ষীৰ ভয়ত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ তলত বাগৰি পৰে। ইয়াত দুৰ্ঘটনা সংঘটিত কৰি চালকে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ পৰা 6টাকৈ গৰু উদ্ধাৰ কৰে। উল্লেখ্য যে এখন বাহনত এটি পৰ্টেল চেনেলৰ লগো উদ্ধাৰ হোৱা ঘটনাই এক বিশেষ তাৎপৰ্য বহন কৰিছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমি ইয়াত অলপ আগতে আছিলোঁ, মানে গাড়ী দুখন আহিছিলে। অহাৰ পিছত গাড়ীখন ইমান স্পীডত আহিছিল, আহি কিনে একদম পৰি গ'ল। আমিতো ভাবিলোঁ যে কিবা মানুহ আছে নেকি ভিতৰত। আমি সকলোৱে দৌৰি আহিলোঁ। অহাৰ পিছত দেখোঁ মানে ড্ৰাইভাৰটো পলালে। তাৰপিছত দেখা পালোঁ যে ইয়াৰ গাড়ীৰ ভিতৰত 3টা গৰু আমি দেখা পালোঁ। তাৰপিছত বহুত ৰাইজ ইয়াত একগোট হ'ল। আহি মানুহবিলাকে গৰুবিলাক গাড়ীৰ পৰা নামালে। তাৰপিছত 3টা আছিল, আমি দেখা পাইছোঁ 3টা আছিল। তাৰপিছত আমি আৰক্ষীক জনাইছোঁ। আৰক্ষী আহিলে। তাৰপিছত আমি এতিয়া আৰক্ষীক আমি গৰু 3টা আমি সমজাই দিলোঁ, আমি ইয়াৰ ৰাইজে।